আজি আমাৰ সাম্প্ৰতিক পৰিস্থিতিবিলাক এনেকুৱা হৈছে, আমি জ্যেষ্ঠসকলৰ কথা নকওঁ, আমাৰ দৰে ল'ৰা ছোৱালী কিছুমানতো আপোনাৰ সুৰাপান কৰি মদমত্ত হৈ থাকে, লাগিলে স্কুলেই হওক, কলেজেই হওক, ইউনিভাৰ্চিটিত পঢ়াই হওক, সেইবিলাক আমি দেখি আছো সদায়। সকলোকে আমি ক'ব নোৱাৰো, নহয়নে? সেই ৰূপত নহ'লেই চাওকচোন, মই নিজক সেইখন লিষ্টৰ ভিতৰত ধৰা নাই বাৰু। এতিয়া আপোনালোকৰ ইয়াতে ভাগৱত পাঠ আয়োজন কৰোঁতেই প্ৰায় কেইজন ইয়াত থকা কিন্তু যুৱ চামৰ বুলিয়ে ক'ব লাগিব। গতিকে ঈশ্বৰে কোনোবাখিনি ধৰি লওক তেওঁলোকক কৃপা কৰিছে, সেইকাৰণে এই মাৰ্গটো তেওঁলোকে ধৰিব পাৰিছে। আৰু ঈশ্বৰক কৃপা কৰিলে সুযোগ কোনো দিব লাগিব। আমি এইটো কোৱা নাই যে ঈশ্বৰৰ কৃপাশীল কৰিবলৈ সকলোৱে ভাগৱত পঢ়ি থাকক, সকলোৱে নাম গাওক, সকলোৱে নামঘৰতে জড়িত হওক, এইটো নহয়। জীৱনটোৰ প্ৰতি সুস্থিৰতাটো প্ৰয়োজন। সুস্থিৰতাটো ক'ৰ পৰা আহিব? সাধাৰণ এটা চিন্তা। এই কেঁচুৱা ল'ৰাটোৱেও, কেঁচুৱা সন্তানটিও খোজকাঢ়িবলৈ আপোনাৰ ইটাৰ আগতো বাগৰি বাগৰি খোজকেইটাক থুনুক থানাককে পোন কৰিব বিচাৰে। কোনোবা এজন এতিয়া যদি ডাঙৰ হৈ পেলাই খোজ বেকা হোৱা কিবা এটা খায়, মনুষ্যত্ব কোনখিনিত থাকিল বাৰু? কেঁচুৱা ল'ৰাটো খোজকেইটা পোনাব বিচাৰিছে, এইজনে আকৌ খোজ বেকা হোৱা কিবা এটা খাইছে। দ্বিতীয়তে চাওকচোন, ঈশ্বৰে বহুতেইটো ভাবে ন, ভাগৱত মাৰ্গত এতিয়াই গ'লে বোলে আমুকলৈ নাযাবা, তামুকলৈ নাযাবা, ইটো নাখাবা, সিটো নাখাবা, এইবিলাক ঢেৰ নীতি নিয়ম পালন কৰিব লাগিব। এইটো ভুল ধাৰণা। ভাগৱত মাৰ্গে কি কৰে? শৰীৰটোৰ মূল্যটো বুজাই দিয়ে। কাৰণ 84 লক্ষ জনী পাৰ কৰাৰ পাছত বোলে জীৱই মনুষ্য শৰীৰটো পাইছে, হয়নে? আৰু ঈশ্বৰে দিয়া আটাইতকৈ উত্তম উপহাৰটো হৈছে আপোনাৰ মোৰ জীৱনৰ নিজৰ শৰীৰটো। ইয়াত যিখিনি বস্তু, বিষয়, অংগ প্ৰত্যংগ ঈশ্বৰে যোগ কৰি দিছে, আমি নিজৰ সাধনাত এইবিলাক গোটাব নোৱাৰো। খোৱা বস্তুখিনি হজম হ'বলৈ পেটটোত এইখিনি এচিড ভৰাই দিছে, এলাপেচা এচিড, হাইড্ৰক্লৰিক এচিড, তাৰে এটোপাল হাতত কৰিবলৈ হ'লে ফুটা ওলাই যায়। কিন্তু ঈশ্বৰে ইমান সুব্যৱস্থাৰ পেটটোত ৰাখিছে, আপোনাৰ মোৰ অনুভৱো নহয়। তাতোতো উষ্ণ নহয় যদি কোনোবাই তাৰ ওপৰত আকৌ এচিড ঢালিছেগে, তেতিয়াহ'লে কি থাকিলে বাৰু? চাওকচোন। এই কথাটো যিজনে চিন্তা কৰিব, তেওঁক বেলেগকৈ বুজোৱাৰ প্ৰয়োজন নাই, তুমি এইটো বস্তু নাখাবা, হয় নে? সেইকাৰণে যিটোৰ পৰা জীৱনলৈ বেয়া প্ৰভাৱটা আহে, সেইটো বৰ্জন হ'ব লাগে। তেতিয়াহে মানুহৰ পুৰুষাৰ্থ। সাংঘাতিক সাধনা কৰাৰ কথাটো কোৱা নাই। ইয়াৰ পাছতে ক'ত ক'লে? যি স্থানত প্ৰাণী হিংসা হ'ব। এতিয়া বৰকে মাছ মাংসৰ কথা নকওঁ, ৰাইজে প্ৰথমতে শলাগটো লয়, পাছত খুব গালি পায়। গতিকে খোৱা নোখোৱা নিজৰ কথা, তাত আমাৰো ক'বলগীয়া নাই, আপোনালোকৰো ক'বলগীয়া নাই। কিন্তু অন্তত এইটো চিন্তা, চাওকচোন, ঈশ্বৰে আমাক শৰীৰটো পালনৰ বাবে যিখিনি দ্ৰব্যৰ প্ৰয়োজন, পোষক তত্ত্বৰ প্ৰয়োজন, সেইখিনি শুদ্ধ সাত্বিকভাৱে প্ৰকৃতিত উপলব্ধ কৰাইছে। মই যেতিয়া ঈশ্বৰৰ ওচৰত সেৱাভাগ কৰিছো যে প্ৰভু মোক ভালে ৰাখিবা, মোৰ পৰিয়ালটো ভালে ৰাখিবা, তেতিয়া মই আনৰ পৰিয়াল এটা নষ্ট নকৰিবওতো লাগিব, নহয়নে? মই যদি আনৰ পৰিয়াল এটা নষ্ট কৰিছো, বাৰু কেনেকে মোক কৃপা কৰিব? আৰু কৃপা কৰা বাদ দিয়কচোন, মানুহৰ সাৰ্থকতা কোনখিনি? দুখন হাত দুটা ভৰি থাকিলে বুলি আমি মানুহ হ'ব নোৱাৰো। মনুষ্যত্বৰ চিন্তা এটা লাগিব। সেই হিংস্ৰ জন্তুবিলাকৰো ভোজনৰ মৰ্যাদা আছে, আমাৰহে নাই। আমাৰ মানুহ জাতিটো নাই ভোজনৰ মৰ্যাদা। যদি সেইটোৱেই নাই, তেতিয়া ধৰ্ম কেনেকে হ'ব? ধৰ্ম মানে কি? সাংঘাতিক কিবা এটা সাধনা নহয়। ধৰ্ম মানে এটা সূচী সংযম জীৱন, হয়নে? সেই সূচী সংযমিতা পবিত্ৰতা কেতিয়া আহিব? যেতিয়া আমাৰ ভোজনত শুদ্ধতা থাকিব। গতিকে মাত্ৰ এইটো চিন্তা যে সেই জীৱটোক মই কেনেকে নষ্ট, জীৱস্য ভোজনম। এটা কথা সত্য যে জীৱসকলৰ ভোজন, তাৰ অৰ্থ এইটো নহয় যে মোৰ ভোক লাগিলে বুলি মই আপোনাক কাটি বাছি খাই পেলাব পাৰিম নে? নোৱাৰো। মৰ্যাদা আছে। উৎমানটোতো জীৱ আছে, তাতো জীৱ নষ্ট হৈছে, কিন্তু তাত জীৱ হিংসা হোৱা নাই। আমি গছজোপাৰ পৰা ডাল পাত ফল মূল ছিঙি আনিলে আকৌ গজালি উঠে, কিন্তু জীৱকেইটাৰ ক্ষেত্ৰত সেইটো নহয়। সিহঁতৰ নাৰ্ভাছ চিষ্টেম আছে, এই ডাল পাতৰ নাৰ্ভাছ চিষ্টেম নাই। গতিকে ইয়াৰ জৰিয়তে অন্তত জীৱনটো পালন কৰিবলৈ চেষ্টা কৰিব লাগিব। কাৰণ যি স্থানত প্ৰাণী হিংসা হ'ব, সেইটো বেয়া স্থান। ইয়াৰ পাছত ক'ত গ'লে থাকিবলৈ ক'ত দিলে? য'ত পৰস্পী সংগ হ'ব। তাৰ পাছত ক'ত দিলে? চাওকচোন, সোণত দিছিল। আৰু কলিৰ প্ৰভাৱত ব্যক্তি এজন আহিলে কেনেকুৱা গতি হয়, স্বয়ং উদাহৰণচোন ৰজা পৰীক্ষিত। জৰাসন্ধৰ সোণৰ মুকুটটো পাহৰি পেলাই পিন্ধি পেলোৱাৰ কাৰণে মনলৈ মৃগয়া কৰাৰ চিন্তা গুচি আহিল। শেষত ক'ত দিলেগৈ? সীমা খাবা, নহয় সীমা। কলিৰ হুলজনীয়া পৰিয়াল, কাম ক্ৰোধ লোভ মোহ মদ মাচুৰ্য ঈৰ্ষা অসূয়া পৰনিন্দা পৰচৰ্চা, এই বেয়া গুণ 16টা বেয়া গুণেৰে বোলে কলিৰ পৰিয়ালটো গঠিত। ক'ত থাকে বোলে? মনৰ লগত থাকে এহি হুলজন, তৰিতে নোৱাৰে লোক এহিহে কাৰণ।
সেইকাৰণে ঠাকুৰ এটাই লিখিছে বোলে কুকুৰে পাতিলে বিয়া বাঘৰ জীৱ দেখিয়া ভালুকক বোলে ঘৰ বাৰী কুকুৰে বোলে বাঘৰ জীৱক বিয়া পতা দেখি ভালুকে বোলে ঘৰ বাৰী এৰি পলা কুকুৰ বুলি কাক কোৱা আছে এই জীৱটো কুকুৰৰ লক্ষণ কি আৰু মাৰ সদায় সি উচিষ্ট পেলোৱা স্থানলৈ যাব চৌৰাশী লক্ষ্য যদি ভ্ৰমণ কৰি এতিয়া মই একেবাৰে ভোগকে ভোগ কৰি আছো আজিও যদি মই এইটো চিন্তা লৈ আছো ইমানখিনি কোনে ভাবি থাকে খাব লাগে আৰু টকাকেইটা দিন জীয়াই থাকিব লাগে এইটো কুকুৰৰ দৰে চিন্তা ইমান মাৰ খাইছো ইমান ঠেকা খাইছো কিন্তু চেতনা নাই কিন্তু দৈৱক্ৰমে কি হ'ল বোলে কুকুৰে বাঘৰ জীয়েকক বিয়া পাতিলে বাঘৰ জীয়েক বুলি কাক বুজাব বিচাৰিছে ভগৱন্তৰ নামক কিবা মানে কি সম্বন্ধ ঈশ্বৰৰ নামৰ সৈতে সম্বন্ধটো ঘটিল কিন্তু ঘটিলহে ঘটাৰ লগে লগে কি হ'ল এই কামটোৰ লোভ মৰূপী বোলে ভালো মনৰূপী ঘৰখনৰ পৰা ওলাই গুচি গ'ল কিন্তু যায়হে যায় স্বীকৃতি ৰৈ থাকে যেতিয়াই সুযোগ পাওঁ তেতিয়াই প্ৰৱেশ কৰিব গতিকে সোমাবলৈ দিওঁ নিদিওঁ সেইটো আপোনাৰ মোৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া চাওকচোন হিন্দুস্তান পাকিস্তানৰ পৰা ককাই ভাইলৈকে এই সীমা খালটোক লৈ ধন কাজিয়া হোৱা দেখা যায় আজিও গৈ আছে এফালে চাওকচোন বাৰু দৈত্যবিলাকৰ ক্ষেত্ৰতো যদি আমি চাওঁ যেতিয়া ভগৱন্ত সপ্তমত যে এটি প্ৰসংগ আহে আমি জানো ভগৱান বৰাহৰ লীলাৰ কথা নহয়নে ভগৱান বৰাহে যেতিয়া হিৰণ্যাক্ষক বধ কৰি থৈ গুচি গ'ল যেতিয়া কক্ষীপে খবৰটো পালে যে নাৰায়ণে বৰাৰূপী নাৰায়ণে হিৰণ্যাক্ষক বধ কৰিলে কক্ষীপে কি সংকল্প ল'লে যে মোৰ ভাতৃক যদি নাৰায়ণে হত্যা কৰিলে তেতিয়া নাৰায়ণৰ পৰা মই ভাতৃ হত্যাৰ প্ৰতিশোধ ল'ম মানে নিজৰ ভায়েকৰ প্ৰতি ইমান প্ৰেম যে জগতৰ ঈশ্বৰৰ বিৰুদ্ধে অস্ত্ৰ তুলিম বুলি সংকল্প লৈ ল'লে এইটো কথা বেলেগ যে জয় বিজয় অভিশাপ লাভ কৰি হিৰণ্যাক্ষৰ কক্ষীপু হৈছিল কিন্তু ভাতৃৰ প্ৰতিও এটা স্নেহ আছিল নহয়নে মৰম আছিল সেইকাৰণেতো ভাতৃক বধ কৰি থৈ যোৱাৰ পাছতো জগতৰ ঈশ্বৰৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি ল'লে ভাতৃ প্ৰেম হলে তেনেকুৱা হ'ব লাগে আৰু আজিৰ যুগৰ ভাতৃ প্ৰেম চাওকচোন একে পিতৃ মাতৃৰ সন্তান বোলে মাত বোল নাই কেলে বোলে মাটি বাৰী লগত লাগি যিটো সংস্কাৰ আগতে অসুৰৰো আছিল সেইটো সংস্কাৰ যদি মোৰ মাজতে অভাৱ হৈছে তেতিয়া তাৰ বাহিৰে কিন্তু ধৰ্ম কৰ্মৰ নামত ঢেৰ কথা শুনি ঢেৰ কথা পঢ়ি ঢেৰ কথা জানি লাভ নাই ভাগৱতে কি দেখুৱাইছে একেবাৰে ধৰাতলৰ কথা কৈছে নহয়নে মই যদি নিজৰ পৰিয়ালটোৰ ভিতৰতে মিলা প্ৰীতিৰে থাকিব পৰা নাই সমাজত কেনেকে ৰাখিম আৰু সমাজত যদি ৰাখিব পৰা নাই চাওকচোন নিজৰ পৰিয়ালটোক যদি ৰাখিব পৰা নাই নিজৰ ভাই ককাইৰ প্ৰতি যদি স্নেহৰ ভাৱনাটো নাই এইখিনিতে এটা কথা আহি পৰে বোলে কেনেকেনো কোনোবাই ক'ব পাৰে কেনেকে স্নেহৰ ভাৱনা ৰাখি এইটোচোন মোৰ কথা একো নহয় না সদায় বেয়া কামটোৱে কৰে এফালে বোলে সীমা ঠেলি একদম ভেটি লগালে ভক্তি মাৰ্গত মাত্ৰ আমি এইটো কথা চিন্তা কৰো যে কোনোবাই ভেটিত বোলে একদম ঠেলি গা লগাবলৈ দিয়কচোন ঈশ্বৰে তেওঁ গোটেই বংশলৈকে তুলি দিব মানুহৰ বিচাৰখন সহজে হয় কিবা এটা ক'লে বোলে ডাইৰেক্ট প্ৰত্যুত্তৰ আপুনি এতিয়া মোক কিবা এটা ক'লে মই মোৰ প্ৰত্যক্ষৰ পৰা এতিয়া প্ৰত্যুত্তৰ নিদিয়াকে থাকিমনে কিন্তু ঈশ্বৰৰ বিচাৰখন ধীৰে হয় সেইকাৰণে তেওঁৰ প্ৰতি বিচাৰটো লাগে আৰু তেওঁ বৰ ধুনীয়া অংক কৰে আমি যিমানেই পণ্ডিত গণিতজ্ঞ নহ'লে আমাৰ অংকবিলাকত কিছুমান ভুল হয় কিন্তু ঈশ্বৰ অংক কৰাৰ ক্ষেত্ৰত বহুত নিখুঁত কেনেকে চাওকচোন এফালে কৈ দিলে বোলে ইয়াত বৈকুণ্ঠৰ কথা ইয়ত গত্তান নিবৰ্তন্তে বৈকুণ্ঠলৈ এবাৰ গ'লে জীৱসকল বোলে কহিব নালাগে কিন্তু বৈকুণ্ঠৰ লক্ষণে কি য'ত কোনো ধৰণৰ কুণ্ঠা থাকিব নোৱাৰে জয় বিজয় অকণমান কুণ্ঠা ৰাখিছিল সেইকাৰণে চিধাই সহায় দিলে নিজৰ পাৰিষদকে সোধাই আগে আমিতো সাধাৰণ মনুষ্য সেইকাৰণে জীৱনৰ পৰা যিখিনি স্থানত বেয়াখিনি আছে অন্তত মানুহ হিচাপত আমি আঁতৰাই চলিবলৈ চেষ্টা কৰিব লাগে আৰু সেই বেয়াৰ প্ৰভাৱত অহাৰ লগে লগে চাওকচোন ৰজা পৰীক্ষিতো অভিশপ্ত হ'ব লগা হৈছিল আৰু ৰজা পৰীক্ষিতে যে অভিশাপ পাইছিল সেই অভিশাপ ৰজা পৰীক্ষিতৰ বাবেই নহয় আপোনাৰ মোৰ বাবেও কাৰণ পৰীক্ষিত বুলি ক'লে দুটা ভাৱ তাত সোমাই আছে এজন যি পৰীক্ষাৰ্থীও এজন যি পৰীক্ষকো আমি একোজন পৰীক্ষাৰ্থী কিহৰ জন্ম মৃত্যু জৰা ব্যাধিৰ এই চক্ৰটো একোজন পৰীক্ষকৰ কাম কি ভুল শুদ্ধটো বিচাৰ কৰা লৌকিক জগতখনত এই দুটা গুণ একেজনতে থাকিব নোৱাৰে কিন্তু আধ্যাত্মিক জগতত লাগিব কোনখিনিত পৰীক্ষক হ'ব লাগিব কি কৰিব লাগে কি কৰিব নালাগে কি খাব লাগে কি খাব নালাগে কলৈ যাব লাগে কলৈ যাব নালাগে এইখিনি চিন্তা কৰিলে ঈশ্বৰে বিবেক দিছে বিবেকৰ আধাৰত আমি এইখিনি বিচাৰ কৰিব লাগিব আৰু সেই ৰজা পৰীক্ষিতক যেতিয়া শৃংগী মুনিয়ে অভিশাপ দিছে শৃংগী মুনিয়ে এইটো ভাবি অভিশাপ দিয়া নাই যে মই আজি ৰজা পৰীক্ষিতক অভিশাপ দিম অভিশাপ দিয়াৰ পাছত তেওঁ শুকদেৱৰ ওচৰলৈ যাব শুকদেৱে তেওঁক ভাগৱত মতে 7 দিন সময় লাগিব গতিকে মই 7 দিনৰ পাছত মৰিবলৈ অভিশাপ দিম
7টা দিনৰ সেই অভিশাপ আপোনাৰ মোৰ জীৱনতো কিদৰে প্ৰযোজ্য? কাৰণ মানুহৰ জন্ম হলেও এই 7টা দিনৰ ভিতৰতেই হয়, মৃত্যু এই 7টা দিনৰ ভিতৰতেই অনিবাৰ্য। হাতত মাত্ৰ এই 7টা দিনেই আছে। এই 7টা দিনৰ ভিতৰতে আপুনি মই গতি পালেও পোৱা, অধিগতি পালেও পোৱা। হয়নে নহয়? 7 বাৰৰ কথা 7টা দিন বুলি কোৱা হৈছে, বুজিব পৰা হৈছে।